দীপিলা গাঁৱত আৰ্থিক সাহায্য বিতৰণ অনুষ্ঠানৰ লগতে বিশেষভাৱে সক্ষম তিনিগৰাকীক সম্বৰ্ধনা। চিপাঝাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত গাঁও পঞ্চায়তসমূহৰ লগতে দীপিলা গাঁও পঞ্চায়ততো 2026-27 বিত্তীয় বৰ্ষৰ অৰুণোদয় 3.0 প্ৰথম আৰ্থিক সাহায্য বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। ৰাতিপুৱা বন্তি প্ৰজ্বলনৰ পিছতে গাঁও পঞ্চায়তৰ সদস্য বিনয় বৰুৱাই আধৰুৱা অনুষ্ঠানত সভাপতিত্ব কৰে দীপিলা গাঁও পঞ্চায়তৰ সভাপতি গজেন্দ্ৰ কলিতাই। দীপিলা গাঁও পঞ্চায়ত এলেকাৰ মহিলাৰে পৰিপূৰ্ণ অৰুণোদয় 3.0 2026-27 বৰ্ষৰ প্ৰথম কিস্তিৰ সাহায্য প্ৰদান মুকলি অনুষ্ঠান বিদ্যালয়সমূহৰ পৰিদৰ্শক জয়ন্ত ঠাকুৰীয়া, সমাজকৰ্মী পবিত্ৰ কুমাৰ শৰ্মা, জিপিচি ৰাহুল শৰ্মা, সমাজসেৱী সত্য বৈশ্যসহ ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে অনুষ্ঠানৰ আৰম্ভণিতে ৰাজ্যিকভাৱে দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাৰ মুকলি অনুষ্ঠানৰ ভিডিঅ' কনফাৰেন্সৰ যোগেদি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ শুনোৱা হয়। আনহাতে সভাত বিশেষভাৱে সক্ষম গণেশ শৰ্মা, বিধৱা মহিলা বৃন্দা হাজৰিকা আৰু অবিবাহিত মহিলা ধনিষ্ঠা ডেকাক সম্বৰ্ধনা জনোৱা হয়। নিউজ ডেস্ক AIN লাইভ। সুখৰ দিন আমাৰ এই অসমবাসী মহিলাসকলৰ কাৰণে এটা সুখৰ দিন। এইটো কাৰণতে মহিলাসকলক আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে অৰুণোদয় আঁচনি নামৰ যিটো আঁচনিৰ ধন দি আছিলে, মাজতে ইলেকশ্যনৰ আগতে যিহেতু নিৰ্বাচনী আচৰণ বিধিৰ কাৰণে ধনটো বন্ধ হৈছিলে, আকৌ আজিৰ পৰা পুনৰ যিসকলৰ একাউণ্টত 9,000কৈ এককালীন ধন সোমাইছিলে, সেইসকলৰ একাউণ্টত আজিৰ পৰা আকৌ ধন সোমোৱাৰ কাৰণে আৰম্ভ কৰিছে। মহিলাসকলে কিছু সংখ্যকে ভাবি আছিলে যে আমি অৰুণোদয় ধনটো আৰু নাপামেই নেকি, কিন্তু মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী হৈছে এক কথাৰ মানুহ, যিটো কয় সেইটো কথাৰ কিন্তু কোনোদিনে লৰচৰ নহয়। ঠিক সেই মৰ্মেই আজি অসমৰ গুৱাহাটী কলাক্ষেত্ৰত আজিৰ এই যি 3.2 অৰুণোদয় আঁচনিৰ আজি শুভাৰম্ভণি অনুষ্ঠান মুখ্যমন্ত্ৰী মহোদয়ে কৰিলে। আৰু আমি দীপিলা পঞ্চায়তে আজি এই দীপিলা পঞ্চায়ত প্ৰেক্ষাগৃহত আজি এই অনুষ্ঠানটো আমি সুন্দৰভাৱে পাতিছোঁ। আমি মহিলাসকলক আমন্ত্ৰণ যেনেধৰণে জনাইছিলোঁ, তাতোকৈও অধিক মহিলা আজি আহি আমাৰ এই দীপিলা পঞ্চায়তত উপস্থিত হৈছে। 5 শতাধিক মহিলা আহি আমাৰ দীপিলা পঞ্চায়তত উপস্থিত হৈছে। কিন্তু মহিলাসকলৰ কথা বতৰা শুনি আমাৰ এটাই ভাল লাগিছে, যি মুখ্যমন্ত্ৰী মহোদয়ে যি 150 টকা ধন কাটিলে, উজনি অসমৰ যি বানপীড়িত অঞ্চলৰ মহিলাসকললৈ যে নিলে, তেখেতসকলক 2,500 টকাকৈ দিয়াৰ ব্যৱস্থাটো কৰিলে। আমাৰ মহিলাসকলৰ পৰা মাত্ৰ 150 টকাকৈ কাটিলে, কিন্তু মহিলাসকল আচলতে দুখ কৰা নাই। মহিলাসকলে উৎসাহিত হৈছে। এই ধনখিনি কাটি নি এই বানপীড়িত লোকসকলক দিয়াৰ কাৰণে মহিলাসকল উৎসাহিত হৈছে। এইটো কাৰণতে কৈছে আমি গৈ তাত আমি সাহায্য দিবৰ আমাৰ ক্ষমতা নাই, আমি যাব নোৱাৰোঁ, কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে যি ব্যৱস্থা গ্ৰহণ কৰিছে, এই ব্যৱস্থাক আমি শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ, যাতে আমাৰ নামতো বানপীড়িতসকলে যাতে সামান্য হ'লেও এটা সকাহ পায়, তাৰ কাৰণে মহিলাসকল উৎসাহিত হৈছে, আনন্দিত হৈছে। আৰু দীপিলা পঞ্চায়তবাসীও আমি আনন্দিত হৈছোঁ। আৰু এই অনুষ্ঠানটো আমি ইয়াত আজি সুন্দৰভাৱে অনুষ্ঠিত কৰিছোঁ। আমাৰ ইয়াত আমাৰ চৰকাৰীভাৱে নিয়োজিত আমাৰ দৰং জিলাৰ শিক্ষা বিষয়া মাননীয় ঠাকুৰীয়া দেৱ আমাৰ মাজত উপস্থিত হৈছিলে। সঠিক টাইমতে তেখেত উপস্থিত হৈছে। আৰু উপস্থিত হৈছে আমাৰ পবিত্ৰ কুমাৰ শৰ্মাদেৱ, তেখেতৰ তত্ত্বাৱধায়ক হিচাপে উপস্থিত আছে। আৰু আমাৰ ৰাহুল শৰ্মা উপস্থিত হৈছে আমাৰ এই অনুষ্ঠানত সুন্দৰভাৱে। তেখেতসকলে সুন্দৰভাৱে মহিলাসকলক উদ্দেশ্যি বক্তব্য ৰাখিছে। মোৰ অনুমান হৈছে তেখেতসকলে মহিলাসকলৰ উপস্থিতি দেখা পাই নিশ্চয় আনন্দিত হৈছে, কাৰণ মহিলাসকলৰ উপস্থিতিটো সন্তোষজনক হৈছে, মহিলাসকল আনন্দিত হৈছে, মহিলাসকল সঠিক সময়ত আহি উপস্থিত হৈছে। সেইকাৰণে তেখেতসকলো এটা উৎসাহিত হোৱা বুলি মোৰ ধাৰণা হৈছে। আৰু সাংবাদিক বন্ধুসকলকো মোৰ ফালৰ পৰা বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এইটো কাৰণতে অন্য সভা সমিতিৰ কথাটো বেলেগ, কিন্তু আমাৰ এই বিকলাংগ, বিধৱা আৰু অবিবাহিত মহিলাসকলে যে ধন পাব, এই কথাটোৰ কাৰণে আপোনালোকে যদি প্ৰচাৰ কৰিবৰ কাৰণে যে আহিছে, তাৰ বাবে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আমি যিহেতু অৰুণোদয় ধন বিতৰণৰ শুভাৰম্ভণি অনুষ্ঠান, আমি ইয়াত 3 গৰাকী, এজন হৈছে বিকলাংগ গণেশ শৰ্মা, তেখেতক আমি সম্বৰ্ধনা জনাইছোঁ ৰাজহুৱাভাৱে। আৰু এগৰাকী হৈছে ধনিষ্ঠা ডেকা, তেখেত অবিবাহিত বয়সীয়াল মহিলা,
তেখেতক আমি সম্বৰ্ধনা জনাইছোঁ। আৰু এগৰাকীৰ নাম হৈছে বৃন্দা হাজৰিকা, তেখেত হৈছে বিধৱা মহিলা, তেখেতকো আমি ৰাজহুৱাভাৱে সন্মান জনাইছোঁ আৰু তেখেতসকলো উৎসাহিত হৈছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।